চাওক আজি আপোনালোকে ভুল কৰে সংবাদ মাধ্যমবিলাকে আমাৰ বিৰোধীকেইটা কেনে খুচি থাকে আজি বিজেপিয়ে এজিপিক অকল নটা চিট দিম বুলি কৈছে বিজেপিয়ে নটা চিট দিম বুলি কৈছে খবৰ লওক হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে কৈছে যে নটাতকে ক'ত বেছি চিট আছে এজিপিৰ স্পষ্টকে কৈছে অথচ এজিপিয়ে বিচাৰিছে 40টা চিট আজি গৌৰৱ গগৈ 100টা চিটত খেলিম বুলি কোৱা কথাটো আপোনালোকে হাতী সমান ডাঙৰ কৰি দিয়ে আৰু এই যে হিমন্ত বিশ্ব শৰ্মাই যে এজিপিক দিম বুলি কৈছে মাত্ৰ 9টা চিট সেইটো আপোনালোকে পৰুৱাৰ সমান সৰু কৰি দিয়ে তাৰমানে আমাৰ বিৰোধীকেইটাৰ মাজত কাজিয়া লগাবলৈ খোজায় আৰু হিমন্ত বিশ্ব শৰ্মা হাতক আপোনালোকে ৱাক কভাৰ দিব খোজে মই একদম স্পষ্টকে আপোনালোকক কৈ দিছো যে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ মাজত কাজিয়া লাগিব অকল এজিপিক মাত্ৰ 9খন আসন দিব খুজিছে বিজেপিয়ে আৰু এজিপিয়ে কোনো পধ্যে নামানে আনহাতে আকৌ বিপিএফে 15খনৰ ভিতৰত বিটিএডি 15খনতে খেলিম বুলি কৈছে ইউপিপিএলক এখনো এৰি নিদিওঁ বুলি কৈছে বিজেপিক এখনো এৰি নিদিওঁ বুলি কৈছে সিহঁতৰ ভিতৰত কৌৰৱৰ ভিতৰতে নিজৰ কাজিয়া হ'ব এতিয়া আমি পাণ্ডৱে চাইহে আছো আমি পাণ্ডৱে চাই ৰৈ আছো কৌৰৱৰ ভিতৰত কাজিয়া লাগোতে হৰ এৰিমে আৰু এইবাৰ আপোনালোকে নিশ্চিন্ত হৈ থাকিব এইবাৰ বিজেপিক হৰুৱাম এইবাৰ বিজেপি মিত্ৰজোঁটক হৰুৱাম আৰু এইবাৰ আকৌ সুশাসন প্ৰতিষ্ঠা কৰিম ভয়মুক্ত অসম প্ৰতিষ্ঠা কৰিম আকৌ অসমত ডেভেলপমেণ্টৰ অসম প্ৰতিষ্ঠা কৰিম হিন্দু মুছলমানৰ ৰাজনীতি বাদ দি উন্নয়নৰ ৰাজনীতিত আকৌ আগবাঢ়ি যাম